টুপুকিজান কি কয় আমবাগানৰ উত্তৰ দক্ষিণ ফালে পৰে 2 নম্বৰ বুলি কয় তাৰ এজনৰ পৰা লৈছে 2,75,000 টকা অনুপ বুলি ল'ৰাটোৰ নাম তাৰ এজাহাৰতে এতিয়া তাৰমানে দীপক দাস হাজতত আছে তাৰমানে আমবাগান আটক কৰি ৰাখিছে সেইটো গম পাই আমি আহিছো আমাৰ পৰা পইচা লৈছে মোৰ পৰা লৈছে 22,000 টকা এগ্ৰিকালচাৰ সাবসিডি লোন দিব বুলি কৈছে 1,75,000 টকা দিব 22,000 লোৱাৰ আগত প্ৰথমবাৰ লৈছে 8,000 টকা তাৰ পিছত কিস্তি কৰি লৈ আছে যে এইটো টেবুলত পইচা দিব লাগে সেইটো টেবুলত পইচা দিব লাগে এই বুলি টোটাল মোৰ তাৰ পিছত লোনটো পোৱাৰ পিছত আকৌ 20,000 দিব লাগিব এই বুলি কৈছে টোটাল 40,000 দিব লাগিব বেংকটো উল্লেখ কৰা নাই কিন্তু মোৰ বেংক আছিলে পাঞ্জাব নেশ্যনেল বেংক সেইটো ডকুমেন্টছ লৈছিলে ডকুমেন্টছ আৰু কিবা কিবি কাগজ পাতি যি লাগে সেইবিলাক লৈছে আপোনাৰ নামটো কি মোৰ নাম প্ৰতাপ ৰয় কি হৈছিলে মানে যিজন ল'ৰাক আজি লকাপত সোমোৱাইছে সেই ল'ৰাজন হৈছে হাতীবান্ধা আপোনাৰ দীপক দাস নামৰ ল'ৰাটো এই ল'ৰাটোৱে কেনেকে মানে সিহঁতৰ লিংক হৈছে মোৰ ল'ৰাটোৰ লগত সেইটো ক'ব নোৱাৰো হা বোলে তোমাক চৰকাৰী স্কিম দিম বুলি কৈছে চৰকাৰী স্কিম দিম তুমি এনেকে টকা দিয়া বুলি কৈছে ল'ৰাটোৱে দিলে আমাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকো কাম কৰি খায় সিহঁতৰ পৰাও তেনেকে টকা লৈ দিলে তাৰপিছত কৈছে আৰু লাগিব এনেকে চৰকাৰী স্কিম ধৰিবলৈ হ'লে টকা লাগিব দিব লাগিব সেইটো কাৰণে মানে তাক টকা দিব লাগে পিছত টকা দিয়াৰ পিছত এবছৰ হৈ গ'ল এতিয়াতো তাক মানে পাবলৈ নাই এতিয়া তাক ফোন কৰিলে মোবাইল চুইচ অফ তাক বিচাৰি পাবলৈও নাই দুদিন আহিলো তাৰ ঘৰত অহাৰ পিছত তাক লগ নাপালো মাকে কৈছে যে ল'ৰাটো মোৰ ঘৰত নাই তেনেকে বুলি ক'লে মোৰ ল'ৰাটোক আহিছিল মোৰ ল'ৰাৰ পৰা কিমান লৈছে 7,000 টকা 7,000 টকা কি দিব বুলি কৈছিল চৰকাৰী স্কিম দিম বুলি কৈছে এতিয়া কি স্কিম দিয়ে সেইটোতো কোৱা নাই কৈছে তোমাক এটা সুবিধা কৰি দিম তুমি টকা দিয়া তাৰপিছত আকৌ ফোন কৰি পেলাই কৈছে যে বিশ্বজিৎ যদি তুমি পাৰা তেনেহ'লে আৰু কাৰোবাৰ পৰা টকা উলিয়াই দিয়া সুবিধা কৰি দিম মই আছো দীপক দাস নামৰ ল'ৰা এজন মোৰ পৰা চৰকাৰী সুবিধা দিয়াৰ নামত উৎকোচ লৈছিলে যোৱা বছৰ এপ্ৰিল মাহত লৈছিলে পিছত ঘূৰাই দিব বুলি আৰু ঘূৰাই দিয়া নাই কিমান টকা লৈছে 80,000 টকা লৈছে মোৰ পৰা এই হাতীবান্ধাৰ ল'ৰা হয় দীপক দাস কি বুলি কৈছিলে আপোনাক আচলতে KCCৰ সাবসিডি দিব বুলি কৈছিলে মোৰ পৰা লৈছে মোৰ আৰু বহুত মানুহৰ পৰা লৈছে এনেকুৱা কিমান মানুহৰ পৰা লৈছে অনুমান 100 মান হ'ব তাৰ এইটো ফট কৰি লৈছে মানে চবৰ পৰাই লৈছে এলোক আছে এলোকৰ পৰা লৈছে নাই কাম কৰি দিয়া নাই আৰু ফোন কৰিলেও ৰিচিভ নকৰে আৰু গুৱাহাটীত আছো কলকাতাত আছো এনেকুৱা বুলি কয় ফোন কৰিলে প্ৰবঞ্চনা কৰিছে 100 মান হ'ব টুপুকিজানি পঞ্চায়তে হৈ যাব কিজানি 50-60 আমবাগানৰ আপোনালোকে এফআইআৰ দিছে আমি দিয়া নাই দিম মানে ল'ৰাজন আটক কৰিছে আটক কৰিছে এইটো কাৰণতে ঠগ প্ৰবঞ্চনাৰ কাৰণে আটক কৰিছে ল'ৰাটোৰ নাম কি আছিল কৈছিলে দীপক দাস কোন থানাত কৰিছে এইটো আমবাগান থানা হয় আমবাগান থানাত কৰিছে এফআইআৰ দিব আহিছো প্ৰশাসনত আহ্বান জনাম যাতে তাক উচিত শাস্তি দিয়ে আৰু আমাৰ যিবিলাক মানুহৰ পৰা ঠগ প্ৰবঞ্চনা কৰি পইচা লৈছে তেওঁলোকৰ পইচাবিলাক যাতে উভতাই দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221